আজি এটা কথা আপোনালোকক কওঁ যে আজি খুব পবিত্ৰ দিন। আমাৰ আজু ককাহঁতে স্থাপন কৰি যোৱা শিৱদৌলত মই সেৱা ল'লোঁ। আমাৰ ৰংঘৰ আৰু আমাৰ তলাতল ঘৰ দুয়োটাৰ প্ৰতি মই দূৰৰ পৰা সেৱা লৈ আছোঁ। অসমীয়া জাতিৰ আটাইতকৈ ঐতিহাসিক ঠাই এই শিৱসাগৰ। অসমীয়া জাতীয়তাবাদৰ কেন্দ্ৰবিন্দু শিৱসাগৰ। অসমীয়া জাতিৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰ। সেই শিৱসাগৰত আজি শিৱদৌলে কৈছে যে মানুহৰ পক্ষত যি থাকিব, মানুহৰ মুক্তিৰ পক্ষত যি কাম কৰিব, সকলো জাতি জনগোষ্ঠীক একেলগে লৈ যিসকলে কাম কৰিব, তেওঁলোকৰ প্ৰতিয়ে আমাৰ পূৰ্বপুৰুষসকলে বাবা শিৱই আৰু সকলো আমাৰ ঈশ্বৰসকলে তেওঁলোককে আশীৰ্বাদ দিব, বৰদান কৰিব। গতিকে মই শিৱদৌলৰ পৰা ওলাই আহি স্পষ্ট ভাষাত কৈছোঁ যে এইবাৰ আমি বিজেপি চৰকাৰখনক উফৰাম। অসমৰ মানুহৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত, অসমৰ সকলো জাতিক সন্মান দিয়াৰ স্বাৰ্থত, অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি বিজেপিক উফৰাই পেলাব লাগিব। আৰু তাৰ কাৰণে মই আজি সেৱা লৈছোঁ। আৰু শিৱদৌলৰ ঐতিহাসিক শিৱদৌল, অসমীয়া জাতিৰ আটাইতকৈ ঐতিহাসিক শিৱদৌলে আজি মোক ৰিঙিয়াই ৰিঙিয়াই কৈছে যে আগবাঢ়ি যোৱা বোপাই, সকলো মানুহক লগত লৈ আগবাঢ়ি যাবা, সকলো মানুহক শ্ৰদ্ধা আৰু মৰম কৰিবা, কোনো জাতি ধৰ্মৰ বাছ বিচাৰ নকৰিবা, আৰু সকলোকে লগত লৈ যদি তুমি আগবাঢ়িব পাৰা, তোমালোকে আগবাঢ়িব পাৰা, ঐক্যবদ্ধভাৱে আগবাঢ়িব পাৰা, তেতিয়াহ'লে ভয়ৰ পৰা অসমৰ ৰাইজক তুমি মুক্ত কৰিব পাৰিবা। গতিকে বিজেপিক আমি পৰাভূত কৰিম, বাকী কথা মই নকওঁ।